Hello friends, welcome to my channel Sweetie Nandan Journey. Aji moi actually etu again a requested video hoy moi jetu anisu. Etu basically बहुत questions ahise mule je বেবিক পানী কিতিয়া দিব লাগে কেনেকুৱাকে দিব লাগে বেবিৰ বডিটোত বেসিক্যালি পানীৰ কিমান পৰিমাণৰ দৰকাৰ এটো ষ্টেজত এটো ক্যাটেগৰিজত কি টাইপৰ পানী আমি দিব লাগে এনেকুৱা বহুত ধৰণৰ মানে কোৱেশ্চনছ আহিছে সো হেবিলাক ভাবি কিনে মই ভাবিলো যে এটোৰ ওপৰত কিয়নো মই এটা ভিডিও নকৰো কৰি ডিটেইলছ গুটেখিনি ডিটেইলছ ব্ৰিফ কৰি কিনে মই আপোনালোকক ডিটেইলছটো দিম এই ভিডিওটো সো আহক স্টাৰ্ট কৰো ভিডিওটো স্টাৰ্ট কৰাৰ আগতে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো আপোনালোকক যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে তেতিয়া হলে লাইক বাটনটো প্ৰেছ কৰিব তেতিয়া আমি ভাবিম যে আপোনালোকৰ এই ভিডিওটো মানে হেল্পফুল হ'ল আৰু শেয়াৰ কৰিব ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব সাবস্ক্ৰাইবৰ লগতে এটা বেল আইকন আছে সেই বেল আইকনটো হিট কৰি দিব সো দ্যাট আমাৰ ফ্যামিলিটো এটা ডাঙৰ ফ্যামিলি যেন আমি হুনকালে কৰিব পাৰো হেতুত আমি আগবাঢ়ি যামগে তো আহক স্টাৰ্ট কৰো বেবি যেটো বডিত ওয়াটাৰৰ যিমানখিনি পৰিমাণৰ দৰকাৰ হেতু মই বেসিক্যালি ক্যাটেগৰি ওয়াইজ এজৰ ক্যাটেগৰি ওয়াইজ মই ডিভাইড কৰি কিনে আপোনালোকক বুজাই দিম সো দ্যাট কি হ'ব বুজিবলৈও সহজ হয় সো মোৰ ফাৰ্স্ট ক্যাটেগৰিটো হ'ল 0 to 6 month 0 to 6 months বেসিক্যালি ডক্টৰজে অলৰেডি মোৰ ডক্টৰেটো মোক কৈছে আই এম শিওৰ আপোনালোকৰ ডক্টৰ আপোনালোকক ক'ব যে বেবি কোনো নট ইভেন আ সিঙ্গল ড্ৰপ অফ ওয়াটাৰ দিয়াটো দৰকাৰ কোনো ধৰণৰ পানী দিয়া নহয় বেবি নো ম্যাটাৰ আপোনাৰ গৰমৰ দিন পৰিছে বা ঠাণ্ডাৰ দিন পৰিছে বা স্প্ৰিঙৰ সিজন পৰিছে মনসুনৰ টাইম পৰিছে যিয়ে পৰক আপোনালোকৰ ওয়েদাৰ চেঞ্জ হওক যিয়ে নহওক আপোনালোকৰ মুঠতে বেবিক আপোনালোকে 0 to 6 monthsৰ তলৰ বেবিক একদম পানী দিব নালাগে কিয় দিব নালাগে হেতুৰ ৰিজন আছে কাৰণ কি হয় বেবি যিবোৰ বেবি 0 to 6 monthsৰ ভিতৰত থাকে হিহঁতে কমপ্লিটলি ব্ৰেষ্ট মিল্কত থাকে সো ব্ৰেষ্ট মিল্কটোত একচুয়ালি আৰু হেতু বহুত ম্যান্ডেটৰিও হয় যে বেবি ব্ৰেষ্ট মিল্কত থকাটো সো ব্ৰেষ্ট মিল্কত বেসিক্যালি কি হয় অলমোস্ট 80 to 85% ওয়াটাৰ কন্টেন্টে থাকে সো বেবিৰ বডিটো যিমানখিনি পানীৰ পৰিমাণৰ দৰকাৰ হেখিনি ব্ৰেষ্ট মিল্কে কভাৰ আপ কৰি দিয়ে সো হেতুৰ কাৰণে আপোনালোকে এক্সট্ৰা পানী দিবলৈ কোনো দৰকাৰ নাই এক্সট্ৰা পানী দিলে কি হ'ব বেসিক্যালি আপোনালোকে বেবিৰ বডিটো হাৰ্ম কৰি আছে আৰু বেবিৰ একচুয়ালি এই টাইমটো 0 to 6 monthsত হিহঁতৰ পানীটো যদি আমি দিও হেতু বেসিক্যালি কি হ'ব এক্সট্ৰা ওয়াটাৰ যদি আমি দিও বেসিক্যালি কি হয় ডাইজেশন সিস্টেমটো যেটো হয় হেতু মানে একদম মানে হার্মফুল হোৱা চান্সেস বহুত থাকে এই টাইমটো আৰু ফৰ্মুলা মিল্কত কি হয় বেসিক্যালি আমি ফৰ্মুলা মিল্কতো সেম হয় 50% ওয়াটাৰ দিও 50% যেটো মিল্ক পাউডাৰ থাকে হেতু দিও সো কি হয় দুইটা কম্বিনেশন যেতিয়া হয় তেতিয়া তাতেও মানে ওয়াটাৰ কন্টেন্টে থাকে সো হেতু কাৰণেও ফৰ্মুলা মিল্কেও যিমানখিনি পানীৰ দৰকাৰ হয় বেবিক হিমানখিনি পানী মানে কভাৰ আপ কৰি দিয়ে বেবিৰ বডিটোত জেনাৰেলি কি হয় গৰমৰ দিনত আমি ভাবো বাচ্চা বেবিটোৱে সগে বহুত কষ্ট পাই আছে বহুত বেছি মানে উটটো হুকাই গৈছে সগে পানীৰ পিহা লাগি আছে সগে এনেকুৱা টাইপ আমি বহুত ভাবো মানে এনেকুৱা বাট কি হয় হেতু যদি আপোনালোকে ভাবে তেতিয়া হলে আপোনালোকে কি কৰিব আপোনাৰ যদি ফিডটো যেটো হয় ব্ৰেষ্ট ফিডে কৰে বা ফৰ্মুলা ফিডে কৰে আপোনালোকে জি ফিডে কৰে হেতু অলপ ইনক্ৰিজ কৰি দিব ফিডিংটো তাৰে পিছত মানে কি হ'ব হেতু এটা গুড সলিউশন হয় একচুয়ালি ৰাদাৰ দেন দ্যাট গিভিং মই এনেকুৱা বহুত মানুহৰ শুনিছো যে বেবি গৰমৰ দিনত অকমান এক ড্ৰপ হলেও মানে মাহতৰ দিনত কয় যে অকমান পানী দিলে একো নহয় বুলি কিনে অকমান পানী দি দিয়ে সো নো টিল 0 to 6 monthsৰ বেবি কোনো ধৰণৰ পানী এক ড্ৰপো পানী দিব নালাগে
আৰু কি হয় বেবিক যদি আপোনালোকে পানী দি আছে ইনষ্টেড অফ ব্ৰেষ্ট মিল্ক দিয়াৰ জেগাত যদি আপোনালোকে পানী দি আছে মই ক'ব বিচাৰোঁ যে আপোনালোকে এটা বহুত ধুনীয়া অপৰচুনিটি মিছ কৰি আছে বেবিয়ে যোনটো টাইমত একচুৱেলি প্ৰপাৰ নিউট্ৰিচিয়াছ আৰু বেবিটোৰ বডিটোত যিমানখিনি এচেঞ্চিয়েল ভাইটামিনছৰ দৰকাৰ সেইটো থ্ৰু ব্ৰেষ্ট মিল্কহে কভাৰ আপ হয় তো পানীটো যদি দি দিয়ে সেইটোত মানে কি হয় তাতে পানীটোত কোনো ধৰণৰ প্ৰটিনে নাই কোনো ধৰণৰ একোৱেই নাই মানে কোনো ধৰণৰ ভাইটামিনছ নাই চ' কি হয় আপোনালোকে বেচিকেলি সেই অপৰচুনিটিটো যিটো হৈ আছে আপুনি পাই আছে সেই অপৰচুনিটিটো বেচিকেলি আপোনালোকে মিছ কৰি আছে এইটোৱে একচুৱেলি আপোনালোকক কোনো ফালৰ পৰা হেল্প নকৰে আৰু মোৰ সাজেশন যদি আপোনালোকে এইটোত লয় তেতিয়াহ'লে আপোনালোকৰ বেবি যদি বহুত ট্ৰাষ্টি আপোনালোকে ফিল কৰি আছে ইনফেক্ট মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চত যদি মই কওঁ এনেকুৱা মোৰ লগতো হৈ গৈছে চ' মই একচুৱেলি কি কৰিছিলোঁ মই তাক মানে য'ত মই 2 ঘণ্টাত এবাৰ ফিড দিছিলোঁ বা 1 ঘণ্টাত দুবাৰ ফিড দিছিলোঁ চ' মই সেইটো মানে ফ্ৰিকুৱেঞ্চিটো বঢ়াই দিছিলোঁ মেবি 1 ঘণ্টাত মই 3বাৰকৈ ফিড দিয়া কৰিলোঁ চ' বেচিকেলি কি হয় সেই ফিডিং মানে ফ্ৰিকুৱেঞ্চিটো আপোনালোকে বঢ়াই দিব লাগিব আৰু অগেইন এইটো এটা বেবিৰ ডিমাণ্ডৰ ওপৰতো কথা বেবিয়ে যদি ডিমাণ্ড কৰিছে দেন ইউ মানে আপোনালোকে ইমিডিয়েটলি দিব পাৰে which actually হেতুৰে কি হ'ব আপোনালোকে আপোনাৰ বেবিক মানে হেল্প কৰি আছে টু ওভাৰকাম হ'বলে এই থ্ৰাষ্টিটোৱে হওক বা গেটিং লটছ অফ নিউট্ৰিশ্যন বেবিটোৰ বডিটোত যিমান নিউট্ৰিশ্যন সোমায় সেইটোলে আপোনালোকে হেল্পহে কৰি আছে ৰাদাৰ দেন স্পইলিং চ' সেইটোৰ কাৰণে যিমান পাৰে আপোনালোকে ব্ৰেষ্ট মিল্ক দিব বা ফৰ্মুলা মিল্ক যদি দি আছে তেতিয়াহ'লে ফৰ্মুলা মিল্কো দিব পাৰে এটা কথা মনত ৰাখিব ব্ৰেষ্ট মিল্ক বা ফৰ্মুলা মিল্ক একচুৱেলি ব্ৰেষ্ট মিল্কে মই কওঁ ব্ৰেষ্ট মিল্কে 100% দিব লাগে ইন কেছ যদি কেতিয়াবা প্ৰব্লেম হয় ফৰ্মুলা মিল্ক ব্ৰেষ্ট মিল্কতে মানে বেষ্ট চ'ৰ্চ থাকে বেবিৰ বডিটোক প্ৰপাৰ নিউট্ৰিশ্যন দিবৰ কাৰণে 0 to 6 months চ' এইটো কথা মনত ৰাখি কিনে আপোনালোকে সেইটোতে ফ'কাছ কৰি কিনে আগলৈ গৈ থাকিব So, my second category হ'ল 6 to 12 months. 6 to 12 months basically baby আপোনালোকে ইমান বেছিও পানী দিব নোৱাৰে পানী কনসিস্টেন্সিটো বেসিক্যালি কি হয় বেছি নহয় দুবাৰ বা তিনিটা সিপ অফ ওয়াটাৰ আপোনালোকে দিব পাৰে to just মানে কাৰণ 6 monthsৰ পিছত আমি বেসিক্যালি সলিড স্টাৰ্ট কৰি দিওঁ বাচ্চাৰ সো সলিডছৰ লগত কি হয় বেবি ডাইজেশন কৰিবৰ কাৰণে জাস্ট কাপল অফ সিপ এবাৰ বা দুটা বা তিনটা সিপৰ বাদে তাতকে বেছি একো নালাগে সো হেতু কাৰণে টু প্ৰসেস দ্য ডাইজেশন পাৱাৰৰ কাৰণে আপোনালোকে জাস্ট 4-5 সিপ মান পানী দিলেই হৈ যায়গে তাতকে বেছি একচুৱেলি দিব নালাগে কাৰণ এইটো হাৰ্ম কৰি দিয়ে বেবিৰ কিডনিটোত সো কাৰণ কিডনিটোৱে সিমান বেছি পানী ল'ব নোৱাৰে আৰু যিখিনি আপোনালোকে সলিড দিব তাতে অলৰেডিও পানী থাকে সো সেইকাৰণে গোটেই দুটা বস্তু মিলাই কিনে কি হয় ওয়াটাৰৰ কন্টেন্টটো বেছি হৈ যাব নালাগে সেইকাৰণে খোৱাটোৰ লগত যিখিনি পানী গৈছে তো গৈছে এক্সট্ৰা যদি আপোনালোকে পানী দি আছে তেতিয়াহ'লে একদম 3বাৰ বা 4টা সিপ অফ ওয়াটাৰে দিব তাতকে বেছি আপোনালোকে দিব নালাগে আৰু যদি আপোনালোকে ভাবে বহুত পেৰেন্টস এনেকুৱা আছে যে মোৰ বাচ্চাটো দেখোন গৰমৰ দিনত ইটা যেহেতু গৰমৰ টাইম হৈ আছে গৰমৰ দিনত দেখোন মানে পানী থ্ৰাষ্টি ফিল কৰি থাকিব বডিটো ডিহাইড্ৰেট হৈ যাব এনেকুৱা বহুত কোৱেশ্চনছ আহে এভৰি পেৰেন্টছৰ মনলে সো আপোনালোকে যদি ইমান কিন হয় যে বেবিটোক পানী দিব লাগে সো আই উড ৰাদাৰ সাজেষ্ট মানে কি আপোনালোকে পানীটোৰ জাগাত অল্টাৰনেটিভ বহুত বস্তু আছে হেয়া দিব পাৰে লাইক ফৰ এক্সাম্পল মই ক'ব বিচাৰিছোঁ এনেকুৱা টাইপৰ ফ্ৰুটছ দিয়ক যিটোত মানে ওয়াটাৰ কম্পোনেন্টছ বেছি আছে লাইক ধৰি লওক ওয়াটাৰমেলন দিব পাৰে এপল দিব পাৰে পাইনএপল দিব পাৰে ম্যাঙ্গো দিব পাৰে ম্যাঙ্গোটো ওয়াটাৰ জুচি ভাবটো আছে তো যিটোৱে কি কৰিব আপোনাৰ বেবিটোৰ যিটো ওয়াটাৰ কন্টেন্ট যিটো মানে লাগে বডিটোত সেইখিনি আপোনালোকৰ ওভাৰকাম কৰি দিব
লগতে আপোনালোকে জুচ দিব পাৰে জুচত মৌচুমী জুচ দিব পাৰে অৰেঞ্জ জুচ দিব পাৰে প্ৰমোগ্ৰেনেট জুচ দিব পাৰে কি হ'ব এইবোৰ যিমান আপোনালোকে দিব আপোনাৰ বেবীৰ বডিটোত বেসিক্যালি কি হ'ব লটস অফ নিউট্ৰিশন মানে আপোনালোকে ভ্যালুয়েবল যিবোৰ নিউট্ৰিশন হয় সেইবোৰ আপোনালোকে একচুয়ালি এড অন কৰি আছে ৰাদাৰ দেন গিভিং অ ৱাটাৰটোত কোনো ধৰণৰ কাৰ্বহাইড্ৰেটছ নাই কোনো ধৰণৰ মানে একো নাথাকে বেসিক্যালি সো হেতু কাৰণে কোনো ধৰণৰ ভিটামিনছো নাথাকে সো তাত চাই বাদে আপোনালোকে জুচ দিয়ক যিটোৱে মানে বেবীৰ বডিটোক মানে বহুতখিনি হাইড্ৰেট কৰি ৰাখিব পাৰে সেকেন্ড কোয়েশ্চনটো জেনাৰেলি সবৰে মনত আহে যে কি ধৰণৰ আমি পানীটো দিব লাগে আৰু কিমান টেম্পাৰেচাৰ কোনটো টেম্পাৰেচাৰ একচুয়ালি আমি মানে ফলো কৰিব লাগে সো বেসিক্যালি মই এটুত এটাই কম যে আপোনালোকে আৰও ওয়াটাৰ লগ বা ফিল্টাৰ ওয়াটাৰ লগ বা আপোনালোকে জিহৰে পানী লগ মেক শিওৰ কৰক যে আপোনালোকে পানীটো প্ৰপাৰলি বইল কৰি কিনে তাৰে পিছত আপোনালোকে ৰুম টেম্পাৰেচাৰ ঠাণ্ডা কৰি লৈ ৰুম টেম্পাৰেচাৰত যেতিয়া আহি যাব তাৰে পিছত আপোনালোকে বেবিটো দিব পাৰে just in fact doctors more doctor etu muk advice korisile je 2 বছৰলৈকে আপোনালোকে proper boiled water খুৱাব লাগে বয়েল ওয়াটার মানে হেতু বয়েল ওয়াটাৰৰ কথা কোৱা নাই যে বয়েল কৰি কিনে আপোনালোকে একদম ৰুম টেম্পাৰেচাৰত আনি ল'ব তাৰে পিছতহে আপোনালোকে খুৱাব পাৰে এনেকুৱা নহয় যে জাস্ট আহিলে আপোনালোকে ঠাণ্ডা পানী ললে আৰু বেবিক দি দিলে বিকজ গৰমৰ দিনত এনেকুৱা হয় যে বাচ্চায়ো ডিমান্ড কৰিব পাৰে ঠাণ্ডা পানী খাই কিনে ভালো পাব পাৰে সো নহয় এটো একচুয়ালি এজ এ পেৰেন্টস আমাৰ ৰেসপন্সিবিলিটি হয় যে আমি আমাৰ বেবিটোক ট্ৰেইন কৰাটো সো যেতিয়া কেতিয়াবা ডাঙৰলৈকেও কি আমাৰ ডাঙৰ মানুহৰে এইটো প্ৰবলেম হয় সডনলি আমি গৰমৰ পৰা আহি কিনে ঠাণ্ডা পানী বটলটো লৈ কিনে যেতিয়া খাই দিওঁ তো ডিঙিটোত বেসিক্যালি কি হয় মানে অলপ ডিফিকাল্টিজ আহা ষ্টাৰ্ট কৰি দিয়ে সো হেতু এভয়েড কৰিব কাৰণে আপোনালোকে বেবিটোক স্পেশালি ফ্ৰম দি ইনিশিয়েল টিচ কৰিব লাগিব এইখিনি সো সেই কাৰণে এটা বস্তু শিকাব পাৰে আপুনি যে যিমান পাৰে বেবিটোৱে মানে নর্মাল যেটো বয়েল ওয়াটারটো একদম নর্মাল রুম টেম্পারেচার যেটো হয়ে যায় তারে পিছত আপনালোকে দিব লাগে একদম গরম ওয়ার্ম ওয়াটারটো নয় কয় বহুতে যে কুমহিয়া পানী খুৱাব লাগে তেনেকুৱা একো নাই কুমহিয়া পানী নোখোৱালেও নাই নর্মাল যেটো টেম্পারেচার ওয়াটার হয় হেতু দিলে ইনাফ হয় বেবিৰ কাৰণে আৰু বেসিক্যালি বয়েল ওয়াটার ডক্টৰে এইটো কাৰণেও কয় কাৰণ আজিকালি আমাৰ সোর্স অফ ওয়াটার কি হয় আমি নিজেই নাজানো সো মানে তাতে যিমান ব্যাকটেৰিয়াস থাকে ইনফেকশন থাকে বয়েল কৰিলে কি হয় হেবোৰ মানে কয় যে নাথাকে আৰু তাৰে পিছত বয়েল কৰাৰ পিছত ইট জাস্ট ডাই তো হেতু কাৰণে যিমান পাৰে আপোনালোকে বয়েল ওয়াটাৰ খুৱাব নো ম্যাটাৰ হোৱাট ইট ইজ জাস্ট আপোনালোকে বেবিক বয়েল ওয়াটাৰে খুৱাব টিল 2 ইয়াৰ্ছলৈকে বহুতে কোৱা শুনিছো যে কনষ্টিপেশনৰ টাইমত বেসিক্যালি বেবিক মানে পানী দিব লাগে একৰ্ডিং টু মি একচুয়ালি মই এই লজিকটো বুজি নাপাওঁ বিকজ কনষ্টিপেশন আৰু ওয়াটাৰৰ মাজত কোনো ধৰণৰ লিংকে নাই বেসিক্যালি কি হয় কনষ্টিপেশন টু ওয়াটার টু কমপ্লিটলি এটা ডিফারেন্ট হয় আৰু কনষ্টিপেশন টু বেসিক্যালি হয় বেবিৰ যেতিয়া মানে আমি পেৰেন্টস এজ এ পেৰেন্টস আমি যদি কেতিয়াবা ইহঁতক প্ৰপাৰ যেটো ফুড হয় ফুডটো কেতিয়াবা আমাৰ যদি বেছি দি দিওঁ বা কম দি দিওঁ বেসিক্যালি যিখন ডায়েট আমি ফলো কৰোঁ তাতে চাগে কিছুমান বস্তু এনেকুৱা আমি এড অন কৰি দিওঁ যিটোৱে ইহঁতক কনষ্টিপেশন কৰি দিব পাৰে সো এইটোত কোনো ধৰণৰ লিংকে নাই যে ওয়াটাৰ খালে কনষ্টিপেশনটো ভাল হৈ যাব বা ওয়াটাৰ খাব লাগে তেতিয়া কনষ্টিপেশন নহয় তেনেকুৱা ধৰণৰ কোনো লিংক নাই বেসিক্যালি বহুতে কোৱা শুনিছো মই যে পানী খালে কনষ্টিপেশন নহয় তেনেকুৱা একো নহয় একচুয়ালি ইয়েস পানীয়ে হেল্প কৰে আপোনাৰ সলিডস যেতিয়া আপোনাৰ বেবিটোক আপোনালোকে দি আছে সলিডসৰ লগত যেতিয়া আপোনালোকে অকমান পানীটো দৰকাৰ 1 or 2 sips of water বহুত দৰকাৰ হয় জাস্ট টু ডাইজেস্ট কৰিবৰ কাৰণে বেবিৰ খানাটো যিখিনি ডিঙিত যদি লাগি আছে কিবা হেতু জাস্ট ডাইজেস্ট কৰিবৰ কাৰণে আমাক পানীটো দৰকাৰ হয়
বাট আদাৰ দেন ডেট দেৰ ইজ ন' মানে এনেকুৱা কোনো ধৰণৰ সলিউশ্যন নাই যে পানীয়ে কনষ্টিপেশ্যনটো ঠিক কৰিব পাৰে ইটছ অল ডিপেণ্ড আপন কনষ্টিপেশ্যনটো বেবীৰ খোৱাটোৰ লগত নেক্সট কুৱেশ্যনটো বেচিকেলি এইটো আছিলে যে আমি বাচ্চাক কেনেকৈ বেবীক পানীটো দিব পাৰোঁ একৰ্ডিং টু মোৰ ছাজেশ্যনৰ মতেৰে কি হয় বেবীক সদায় আমি ৰাইট টাইমত ৰাইট বস্তু যদি ইণ্ট্ৰডিউচ নকৰোঁ তেতিয়া প্ৰব্লেমটো এৰাইজ হ'ব বেচিকেলি কি হয় আমি ষ্টাৰ্ট কৰিব লাগে চিপাৰৰ পৰা তাৰে পিছত আমি গ্লাছত দিয়া ষ্টাৰ্ট কৰিব লাগে পানীটো জাষ্ট মই এইটো এইকাৰণে কৈছোঁ চিপাৰটো বেচিকেলি আমি কিয় ইউজ কৰিব লাগে তো কি হয় বেচিকেলি বেবী এই যিটো ইনিচিয়েল ষ্টেজত যেতিয়া থাকে তেতিয়া কি হয় সিহঁতৰ আমি মানে কাউণ্টটো ৰাখিব পাৰোঁ যে বেবীয়ে কিমান পানী খাইছে আৰু লগতে কি হয় সিহঁতৰ যিটো সাকিং কৰা যিটো কেপাবিলিটি হয় সেইটো ইম্প্ৰুভ কৰে চ' সেইটো কাৰণে একৰ্ডিংলি দ্যাট অলছ' আমি মানে বস্তুটো মিলাই কিনে যাব লাগে চ' সেইটো কাৰণে আমি চিপাৰ ফাৰ্ষ্ট দিব লাগে তাৰে পিছত আমি গ্লাছলৈ আহিব লাগে বেচিকেলি কি হয় যদি মানে এণ্ড দেট ৱে আমি একচুৱেলি বেবীক শিকায়ো আছোঁ it's a learning thing basically বেবীক যদি আমি চিপাৰৰ পৰা ষ্টাৰ্ট কৰোঁ তাৰপিছত সিহঁতে সেই সাকিং কৰা পাৱাৰটো গম পাব তাৰে পিছত সিহঁতে গ্লাছলৈ আহি যাব গ্লাছত সিহঁতে লিমিটটো বুজি পাব যে আমি কিমান খালে ভিতৰলৈ গ'লে আমাৰ প্ৰব্লেম নহ'বগৈ আৰু ইন দ্যাট ৱে যেতিয়া আপোনালোকে চিপাৰত পানী দিব তো কি হয় এইটো বেচিকেলি বহুত কনভিনিয়েণ্ট হয় বেবীক আৰু মানে বেছি হাৰ্মফুলো নহয় বেবীৰ কাৰণে কি হয় বেবীক যদি আপোনালোকে ফিডিং বটলত দি দিয়ে চিপাৰৰ জেগাত যদি আপোনালোকে ফিডিং বটলত দি দিয়ে তেতিয়া কি হয় বেবীয়ে ৰেকগনাইজ কৰাটো দিগদাৰ হৈ যায় বেবীয়ে সদায় এইটো বস্তু আপোনালোকে একচুৱেলি শিকাব লাগে যে বেবী ফিডিং যিটো লয় লাইক মিল্ক ফিডিং যিটো লয় সেইটো মানে বটলেৰে খাব লাগে আৰু যিটো পানী হয় সেইটো চিপাৰেৰে খাব লাগে এই বস্তুটো ডিফাৰেঞ্চিয়েটটো যদি আমি কৰি নিদিওঁ বেবীয়ে বুজি নাপাব চ' সেইটো কাৰণে এই বস্তুটো আমি কৰি দিব লাগিব সিহঁতক আৰু এনেকুৱা বহুত থাকে যে আপোনালোকে কেতিয়াবা যদি গ্লাছত দি দিলে বোলে বেবীটো বোলে এতিয়াৰ পৰা শিকক টাইম থাকে এটা ষ্টেজলৈ টাইম থাকে টিল 2 ইয়াৰ্ছলৈকে আপোনালোকে গ্লাছত পানী দিব নোৱাৰে তাৰে পিছত আপোনালোকে শ্ল'লি যদি দিব খোজে দিব পাৰে বাট টিল 2 ইয়াৰ্ছটো কোনো ধৰণৰ এডভাইজেবল নহয় একৰ্ডিং টু দ্য ডক্টৰ অলছ' চ' এনেকুৱা নহয় যে আপোনালোকে যদি গ্লাছত দি দিলে সবতকে বেছি হাৰ্মফুল হয় সেইটো কাৰণ বেবী এনেকুৱাকৈ খাই দিব যিটো মানে নাকেৰেও গুচি যাব বেবীৰ আৰু গোটেই মানে মুখতো সোমাব গোটেই গায়ে চায়েও পৰি যাব চ' সেইটো কাৰণে টু এভইড ডেট হাৰ্মফুলনেছ আমি মানে বেচিকেলি চিপাৰত দিয়াটো খুব দৰকাৰ একচুৱেলি মই ইয়াতে আপোনালোকক দেখাব বিচাৰিছোঁ মই মানে কি চিপাৰ ইউজ কৰোঁ দেৱাংশত তো এইটো মানে কেটেগৰী ৱাইজ মই আপোনালোকক দেখাম বেচিকেলি মই ফাৰ্ষ্ট যেতিয়া দেৱাংশ 6 মান্থছৰ পিছত মই দেৱাংশক এইটো মই ইউজ কৰিছিলোঁ এইটো ফিলিপছ এভেণ্ডৰ হয় এইটো চিপাৰ বেচিকেলি মানে কি হয় আপোনালোকে যদি চাব খোজে মানে জাষ্ট আ ড্ৰপ অফ ৱাটাৰ ইয়াতে এয়া জাষ্ট আ ড্ৰপ অফ ৱাটাৰ আহি আছে দেখিছে আপোনালোকে এনেকৈ এইটো জাষ্ট ড্ৰপ অফ ৱাটাৰে আহে চ' এইটো একচুৱেলি সেইটো কাৰণে কমফৰ্টেবল হয় বেবীৰ কাৰণে আৰু ইয়াতে এই হেণ্ডেলটো যিটো হয় এইটোৱে মানে সিহঁতক শিকায় যে আমি এনেকৈ হেণ্ডেলটো ধৰি কিনে খাব লাগে আৰু এট 6 মান্থছৰ পৰা 12 মান্থছলৈকে বেচিকেলি বেবীয়ে মানে কি হয় অকণমান এনেকুৱাকৈ লাই ডাউন হৈ কিনে খায় তো সেইটো কাৰণে এই বস্তুটো দিছে যিটো মানে আপোনাৰ লিমিটে যায় মানে যেতিয়া বেবীয়ে মুখত চাক কৰিব টানিব তেতিয়াহে 1 ড্ৰপ 2 ড্ৰপছকৈ যাব চ' সেইটো কাৰণে এইটো ৰাইট ষ্টেজ হয় ইউজ কৰা উইচ ইজ 6 to 12 মান্থছ চ' এইটো আপোনালোকে ল'ব পাৰে ফিলিপছ এভেণ্ডৰ হয় বহুত ভাল প্ৰডাক্ট হয় মই স্পেচিয়েলি ইউজ কৰি খুবেই ভাল পাইছোঁ এণ্ড চ' ডেট আপোনালোকেও চাগে ভাল পাব এইটো ইউজ কৰি কিনে মই ইয়াৰে ডিটেইলছ ডেছক্ৰিপশ্যন বক্সত দি দিম চ' আপোনালোকে তাৰ পৰাও অৰ্ডাৰ কৰি ল'ব পাৰে
তাৰে পিছত মই একচুৱেলি ইন্ট্ৰডিউচ কৰিলোঁ দেৱাংশক যেতিয়া দেৱাংশ 1 year হৈ গ'ল 12 months কমপ্লিট হ'ল তাৰে পিছত মই তাক একচুৱেলি এইটো ইন্ট্ৰডিউচ কৰিলোঁ এইটো আগেইন ফিলিপছ এভেণ্ডৰ চিপাৰ হয় এইটো মই একচুৱেলি ইমানেই বেছি ভাল পাওঁ বিকজ ইটছ ভেৰি handy হয় আৰু সেকেন্ড থিং এটুত মানে পানীটো পৰি না যায় which is very very comfortable for me তো বেবিৰ একচুৱেলি এটুত মানে কি হয় আৰু হি খোৱা জেগাটোত বেসিক্যালি কভাৰ লিডটোৱে কভাৰ কৰি ৰাখে এণ্ড এইটুত যিমানখিনি সিহঁতে সাক কৰিব সিমানখিনিয়ে ওলায় সো দিস ইজ ভেৰি গুড মানে বেবিৰ কাৰণে সাকিং হেৰিটোত যিমানখিনি সিহঁতে সাক কৰিব সিমানখিনিয়ে পানী ওলাব আৰু সেকেন্ড অফ অল বহুত বেছি কমফৰ্টেবল হয় ফৰ এভৰি বেবি ইট ইজ মানে মোৰ বেবিয়ে তো বহুত ভাল পায় ইউজ কৰি কেনে ইনফেক্ট চাওক এইটো এনেকেও পানী নোলায় কাৰণ 1 year পিছত বেবিজ আৰ ভেৰি নটি তো সিহঁতে মানে পানী লৈ জি কৰিব পাৰে খেলিব পাৰে সো হেতু কাৰণে এইটো মানে পানীটো পৰি না যায় স্পেশালি তো হেতু কাৰণে মই ভাল পাওঁ সো আপোনালোকক মই এইটো ডেসক্ৰিপশন বক্সত দি দিম আপোনালোকে চাব পাৰে তাৰে পিছৰ কোৱেশ্চন এটা আহে মনলৈ যে পানীটো হাৰ্মফুল হয় নেকি বেবিজৰ কাৰণে যদি মোক আপোনালোকে সোধে তেতিয়াহ'লে মোৰ সাজেশন হ'ব এনিথিং যিটো আপোনালোকে ওভাৰ দিব যায় যিটো মানে বডিটোক যদি হিমান কোৱান্টিটিত নালাগে তেতিয়াহ'লে ডেফিনেটলি এইটোৱে হাৰ্ম কৰিব বেবিটোক মোৰ ৱাটাৰো বেবিক হাৰ্ম কৰে ইনফেক্ট মানে বডিটোত যিমানখিনি কোৱান্টিটি দৰকাৰ হিমানখিনি কোৱান্টিটিতকে যদি আমি বেছি দি আছো হেতুৱে ডেফিনেটলি হাৰ্ম কৰিব নো মেটাৰ হোৱাট ইট ইজ ডেফিনেটলি ইট উইল হাৰ্ম মানে এইটো হাৰ্ম কৰিবই বেবিক আৰু লগতে আপোনালোকৰ কি হয় এইটো একচুৱেলি এজ এ পেৰেণ্টছ আমি এইটো ডিসাইড কৰোঁ যে আমি বেবিক কিমানখিনি পানী দিব লাগে যদি বেবিয়ে সলিডছ খাই আছে সলিডছৰ লগত আমি কিমান পানী দিব লাগে মেবি এবাৰ বা দুটা সিপ অফ ৱাটাৰ দিব লাগে নে কেনেকুৱাকৈ দিব লাগে এইটো একচুৱেলি কমপ্লিটলি আমাৰ ওপৰত ডিপেণ্ড কৰে যদি ভাবো যে আমি নাই বেবিক মানে আমি এক্সট্ৰা মানে থ্ৰাস্টি ফিল কৰিছে বা বডিটো ডিহাইড্ৰেট হৈ গৈছে তেতিয়াহ'লে আমি খালি ৱাটাৰ দিব লাগে তেতিয়াহ'লে দেৰ আৰ আদাৰ সলিউশ্যন যিটো মই অলৰেডি কৈছোঁ বডিটো দিবৰ কাৰণে ডিহাইড্ৰেট যদি ফিল কৰি আছে আপোনালোকে ফ্ৰুট জুচ দিয়ক কোকোনাট ৱাটাৰ দিয়ক কোকোনাট ৱাটাৰটো এনেকুৱা এটা নিউট্ৰিশ্যন মানে বস্তু হয় যিটোৱে মানে বেবিক মানে ইমান হেলদি হয় এইটো নিউট্ৰিচিয়াছ হয় লগতে ইয়াতে এনেকুৱা এটা এণ্টিবেক্টেৰিয়েল মানে প্ৰডাক্ট আছে যিটোৱে মানে ফাইট কৰে বেবি বডিটোক মানে গুড এণ্টিবেক্টেৰিয়া যিটো আছে সেইটো আছে কোকোনাট ৱাটাৰত সো সেইটো আপোনালোকে দিব পাৰে জুচ দিয়ক বেবিটোক সো অল দোজ থিংছ একচুৱেলি দিলে কি হ'ব ৰাদাৰ দেন দ্য ৱাটাৰ আপোনালোকে যদি এইবোৰ দিয়ে তেতিয়াহ'লে কি হ'ব বেবিটোৱে বহুত হেলদি এণ্ড নিউট্ৰিচিয়াছ বস্তু পাই আছে ৰাদাৰ দেন মানে এনেকুৱা এটা বস্তু যিটো পানীটোত কোনো ধৰণৰ ক্যালোৰিজ নাই কোনো ধৰণৰ কাৰ্বহাইড্ৰেট নাই কোনো 0% মই ক'ব খুজিছোঁ 0% ভাইটামিনছ আছে কোনো ধৰণৰ ভাইটামিনছ নাথাকে সো তেনেকুৱা এটা বস্তু দিয়াত চাই আপোনালোকে বেসিক্যালি হেলদি বস্তু এটা দিয়াটো বেছি দৰকাৰ হয় বেবিটো সেকেন্ডটো কি হয় বেবিৰ মানে পেটটো বিষায় বেছি যদি আপোনালোকে পানী খুৱাই দিয়ে বেবিক তো কি হ'ব বেবি পেট বিষো ষ্টাৰ্ট হৈ যায় কাৰণ খোৱাটোৰ লগে লগে যদি আপোনালোকে পানীটোও খুৱাই আছে সিমান প্ৰথমটো পানীটো যদি আপোনালোকে বেছি খুৱাই তেতিয়াহ'লে বেবিয়ে খোৱাটোক নেখাবই আৰু যদি আপোনালোকে খোৱাটোৰ লগে লগে পানীটোও সিমান কোৱান্টিটিতে দি আছে তেতিয়াহ'লে কি হ'ব বেবিৰ পেট বিষ হ'ব which is very harmful মানে বেবিয়ে এনেকুৱাকৈ কান্দিব আপোনালোকে ধৰিবই নোৱাৰিব যে কি হ'ল সো হেতু কাৰণে যিমান কম পানী দিয়ে সিমান ভাল হয় একচুৱেলি এইটো কাউণ্ট ৰাখাটো বেছি দৰকাৰ যে আপোনালোকে সিপাৰ ইউজ কৰক মইতো এইটোৱে এডভাইস কৰিম যে আপোনালোকে সিপাৰ ইউজ কৰক
हेतु बेसिकली की है वेरी कन्वीनियंट आपनालोके आपनालोकर डॉक्टरक खुदिबो जे किमान के दिबो पारे हेतु बेसिकली बेबीर हाइट एंड वेटो लयके डिफर करे जे बेबी किमान पानी दिबो लागे सो हेतु आपनालोकर डॉक्टरे आपनालोक एडवाइस करिबो सो अकॉर्डिंगली आपनालोके हेमानखिनि पानी सिपरत दि केने खुआबो पारे আৰু थर्ड पॉइंट हल देर आर स्टाडीज माने बहुत माने এনেকুৱা কিতাপত বা আপোনালোকৰ এনেকুৱা পুৰণা হেৰিত লিখা আছে যে বেবিৰ বডিটোত বহুত এডাপ্টলি মানে হাৰ্মফুল হয় পানীটো মই বৰ বেছি এইটো নাজানো কাৰণ মই কেতিয়াও এইটো ডিসকাস কৰা নাই মোৰ ডক্টৰৰ লগতো আৰু মই মানে ফেসো কৰা নাই এনেকুৱা কাৰো লগত বাট ইট সেজ সো হেতু কাৰণে মই জাস্ট কৈছো আপোনালোকক সো অভয়েড কৰিব যিমান পাৰে এইটো ইয়াতে মই এটা আপোনালোকক বহুত স্পেশাল ট্ৰিক এটা দিব বিচাৰিছো ট্ৰিকটো হল একচুয়ালি মই স্টার্ট কৰিছিলো যেতিয়া দেৱান্স 1 ইয়াৰৰ পিছত হৈ গল 1 ইয়াৰৰ পিছত মই একচুয়ালি ভাবা নাছিলো যে এইটো ইমান কামত দিব সো হঠাতে মানে মই স্টার্ট কৰিলো বেসিক্যালি কি হয় আমি সব এজ পেৰেন্টস আমি সবেই বিচাৰো মানে বেবিৰ মানে পেটটো সদায় সাফা হৈ থকাটো মানে ফ্ৰেশ হৈ যায় সো দ্যাট ৰাতিপুৱাই যদি হি ফ্ৰেশ হৈ যায় তো এন্টায়াৰ ডে হি মানে এটা স্মাইলি হ্যাপি মুডত মানে কন্টিনিউ কৰিব সো কি হয় ইনফ্যাক্ট সো এজ লাইক আমাৰ ডাঙৰৰো এইটো হয় সো মই তাক ৰাতিপুৱা সদায় হি যেতিয়া শুই উঠে তাৰে অকমান পিছতে শুই উঠাৰ পিছতে ব্ৰাশ কৰাৰ লগে লগে কৰাৰ পিছতে মই তাক অকমান গৰম পানী দিওঁ যেটো ওয়ার্ম ওয়াটাৰ হয় হেতু দিওঁ বেসিক্যালি সো কি হয় হেতু দিয়াৰ লগে লগে লাইক 10-15 মিনিটছৰ পিছতে হি মানে পটিটো কৰি দিয়ে সো দ্যাট হি দিনটোৰ কাৰণে ফ্ৰেশ হৈ যায় সো I'm sure as a mother amar sobore hetuwe tension thake and we mother jeta ratipua etu bostu clear ho jay we mentally actually ki hoy relax feel koru so apnaloke ei bostu try kori sabu pare apnalokor baby r logot I'm sure it makes wonder so apnalokor baby r logotu etu kam ahibo I'm sure so I hope আপোনালোকৰ এই ভিডিওটো ভাল লাগিলে যদি ভাল লাগিলে লাইক বাটনটো প্ৰেছ কৰিব যেতিয়া মই ভাবিম যে আপোনালোকৰ এই ভিডিওটো হেল্পফুল হ'ল so till then see you bye bye